নমস্কাৰ, মই আজি আপোনালোকৰ মাজলৈ কিছুমান তৃতীয় চতুৰ্থ বৰ্গৰ প্ৰশ্ন লৈ আহিছোঁ। প্ৰথম প্ৰশ্ন, অসম চিকিৎসা মহাবিদ্যালয়খন ক'ত অৱস্থিত? অপশ্যন এ যোৰহাটত, অপশ্যন বি ডিব্ৰুগড়ত, অপশ্যন চি গুৱাহাটীত, অপশ্যন ডি শিলচৰত। উত্তৰটো আপোনালোকে মোক কমেণ্ট কৰি জনাব। 2 নম্বৰ প্ৰশ্ন, উমানন্দ মন্দিৰ ক'ত পাহাৰত অৱস্থিত? অপশ্যন এ চিত্ৰাচল পাহাৰত, অপশ্যন বি বিন্ধ্যাচল পাহাৰত, অপশ্যন চি খন্দাচল পাহাৰত, অপশ্যন ডি ভস্মাচল পাহাৰত। এই উত্তৰটো মোক আপোনালোকে কমেণ্ট এটা কৰি জনাওক। 3 নম্বৰ প্ৰশ্ন, বীৰ চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল? এটা অপশ্যন দিছে জন্মেজয়, অপশ্যন বি শুক্লধ্বজ, অপশ্যন চি কালাপাহাৰ, অপশ্যন ডি মল্লদেৱ। এই উত্তৰটো আপোনালোকে মোক কমেণ্ট এটা কৰি জনাওক। 4 নম্বৰ প্ৰশ্ন, টুচু পূজা কোন জনগোষ্ঠীৰ এক গুৰুত্বপূৰ্ণ উৎসৱ? অপশ্যন এ চাহ জনগোষ্ঠীসকলৰ, অপশ্যন বি কুকি জনগোষ্ঠীসকলৰ, অপশ্যন চি বিষ্ণুপ্ৰিয়াসকলৰ, অপশ্যন ডি ডিমাছাসকলৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চাহ জনগোষ্ঠীসকলৰ। 5 নম্বৰ প্ৰশ্ন, পকী কোন গৰাকী ব্যক্তিৰ উপৰিপুৰুষৰ বাসভৱনৰ নাম? অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱাৰ, অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালাৰ, অপশ্যন চি নবীন চন্দ্ৰ বৰদলৈৰ, অপশ্যন ডি বিষ্ণুপ্ৰসাদ ৰাভা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালাৰ। 6 নম্বৰ প্ৰশ্ন, কোনগৰাকী ব্যক্তিক ভাৰতৰ লৌহ পুৰুষ হিচাপে গণ্য কৰা হয়? অপশ্যন এ মহাত্মা গান্ধীক, অপশ্যন বি চৰ্দাৰ বল্লভভাই পেটেলক, অপশ্যন চি সুভাষ চন্দ্ৰ বসুক, অপশ্যন ডি বি আৰ আম্বেদকাৰক। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চৰ্দাৰ বল্লভভাই পেটেলক। 7 নম্বৰ প্ৰশ্ন, অসমৰ বৃহত্তম চাহ গৱেষণা কেন্দ্ৰটোৰ নাম কি? অপশ্যন এ টিংৰাই, অপশ্যন বি তামাই, অপশ্যন চি টুকুলাই, অপশ্যন ডি তাৰাই। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি টুকুলাই। 8 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে? অপশ্যন এ 10খন, অপশ্যন বি 9খন, অপশ্যন চি 8খন, অপশ্যন ডি 7খন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি 7খন। 9 নম্বৰ প্ৰশ্ন, অসমৰ ৰাজ্যিক বৃক্ষ কি? অপশ্যন এ শাল, অপশ্যন বি হুলুং, অপশ্যন চি চেগুন, অপশ্যন ডি আহত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি হুলুং। 10 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাৰ প্ৰথম আলোচনী অৰুণোদয় কোন ঠাইৰ পৰা প্ৰকাশিত হৈছিল? অপশ্যন এ গোলাঘাট, অপশ্যন বি যোৰহাট, অপশ্যন চি শিৱসাগৰ, অপশ্যন ডি ডিব্ৰুগড়। এই অপশ্যন শুদ্ধ হ'ব অপশ্যন চি শিৱসাগৰ। 11 নম্বৰ প্ৰশ্ন, অসম দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যন এ 1 ডিচেম্বৰ, অপশ্যন বি 2 ডিচেম্বৰ, অপশ্যন চি 3 ডিচেম্বৰ, অপশ্যন ডি 4 ডিচেম্বৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি 2 ডিচেম্বৰ। 2 ডিচেম্বৰ কি হয়? অসম দিৱস পালন কৰা হয়। ইয়াৰ পাছত আহোঁ 12 নম্বৰ প্ৰশ্ন, নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ কলিকতাত, অপশ্যন বি উত্তৰ প্ৰদেশত, অপশ্যন চি দিল্লীত, অপশ্যন ডি মুম্বাইত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি মুম্বাইত। মুম্বাইত কি হয়? নাবাৰ্ডৰ মুখ্য কাৰ্যালয় আছে। 13 নম্বৰ প্ৰশ্ন, শুৱালকুছি কোনখন জিলাত অৱস্থিত? অপশ্যন এ নগাঁও জিলাত, অপশ্যন বি নলবাৰী জিলাত, অপশ্যন চি মৰিগাঁও জিলাত, অপশ্যন ডি কামৰূপ জিলাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি কামৰূপ জিলাত। কামৰূপ জিলাত শুৱালকুছি অৱস্থিত। তাৰ পাছত আহোঁ আমি 14 নম্বৰ প্ৰশ্ন, অসমৰ কোন ঠাইত বন গৱেষণা কেন্দ্ৰ অৱস্থিত? অসমৰ কোন ঠাইত বন গৱেষণা কেন্দ্ৰ অৱস্থিত? ইয়াত অপশ্যন দিছে এ নগাঁৱত, অপশ্যন বি যোৰহাটত, অপশ্যন চি নলবাৰীত, অপশ্যন ডি গুৱাহাটীত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি যোৰহাটত। তাৰপাছত আহোঁ আমি 15 নম্বৰ প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ক'ত অৱস্থিত?
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰখন ক'ত অৱস্থিত ঘটিছে? অপশ্যন এ নগাঁৱৰ কলিয়াবৰত, অপশ্যন বি গুৱাহাটীৰ পাঞ্জাবাৰীত, অপশ্যন চি যোৰহাটৰ মাজুলীত, অপশ্যন ডি নলবাৰীৰ ধমধমাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি গুৱাহাটীৰ পাঞ্জাবাৰীত। গুৱাহাটীৰ পাঞ্জাবাৰীত কি আছে? শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ অৱস্থিত। তাৰপাছত আৰু 16 নম্বৰ প্ৰশ্ন, অসমৰ কোন ঠাইত অভিযান্ত্ৰিক মহাবিদ্যালয় আছে? অসমৰ কোন ঠাইত অভিযান্ত্ৰিক মহাবিদ্যালয় আছে? তো ইয়াত অপশ্যন দিছে অপশ্যন এ গুৱাহাটী আৰু যোৰহাটত, অপশ্যন বি ডিব্ৰুগড় আৰু শিলচৰত, অপশ্যন চি তেজপুৰ আৰু নগাঁৱত, অপশ্যন ডি শিৱসাগৰ আৰু বঙাইগাঁৱত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গুৱাহাটী আৰু যোৰহাটত অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয় আছে। তাৰপাছত আৰু আমি 17 নম্বৰ প্ৰশ্ন, অসমৰ কোন ঠাইত মানসিক ৰোগৰ চিকিৎসালয় আছে? অসমৰ কোন ঠাইত মানসিক ৰোগৰ চিকিৎসালয় আছে? অসমৰ একমাত্ৰ মানসিক ৰোগৰ চিকিৎসালয় আছে। ইয়াত অপশ্যন দিছে এ নগাঁৱত, অপশ্যন বি যোৰহাটত, অপশ্যন চি গুৱাহাটীত, অপশ্যন ডি তেজপুৰত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তেজপুৰত। তেজপুৰত কি আছে? অসম মানসিক ৰোগৰ চিকিৎসালয় আছে। তাৰপাছত 18 নম্বৰ প্ৰশ্ন, অসমৰ কোন ঠাইত সৈনিক স্কুল আছে? চ' প্ৰশ্ন দিছে অসমৰ কোন ঠাইত সৈনিক স্কুল আছে? সৈনিক স্কুল এখনেই আছে অসমত। অপশ্যন দিছে এ গুৱাহাটীৰ জালুকবাৰীত, অপশ্যন বি গোলাঘাটৰ দেৰগাঁৱত, অপশ্যন চি গোৱালপাৰাৰ মৰনৈত, অপশ্যন ডি কৰিমগঞ্জৰ পাথাৰকান্দিত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আপোনালোকে মোক কমেণ্ট এটা কৰি জনাব লাগে। তাৰপাছত 19 নম্বৰ প্ৰশ্ন, অসমৰ কোন ঠাইত কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে? অসমৰ কোন ঠাইত কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে? তো অপশ্যন দিছে এ নগাঁৱত, অপশ্যন বি গুৱাহাটীত, অপশ্যন চি যোৰহাটত, অপশ্যন ডি তেজপুৰত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তেজপুৰত। তেজপুৰত কি আছে? অসমৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে। 20 নম্বৰ প্ৰশ্ন, অসমৰ কোন ঠাইত দন্ত চিকিৎসা মহাবিদ্যালয় আছে? অসমৰ কোন ঠাইত দন্ত চিকিৎসা মহাবিদ্যালয় আছে? ইয়াত অপশ্যন দিছে এ শিলচৰত, অপশ্যন বি কোকৰাঝাৰত, অপশ্যন চি গুৱাহাটীত, অপশ্যন ডি লখিমপুৰত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গুৱাহাটীত। গুৱাহাটীত কি আছে? অসমৰ দন্ত চিকিৎসা মহাবিদ্যালয় আছে। চ' 21 নম্বৰ প্ৰশ্ন, অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো ক'ত অৱস্থিত? চ' প্ৰায় আহি থাকে প্ৰশ্নটো সুধিছে অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো ক'ত অৱস্থিত? তো অপশ্যন দিছে এ যোৰহাটত, অপশ্যন বি শিৱসাগৰত, অপশ্যন চি নলবাৰীত, অপশ্যন ডি বোকাজানত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বোকাজানত। বোকাজানত কি আছে? অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানা অৱস্থিত। মনত ৰাখিব প্ৰশ্নটো। 22 নম্বৰ প্ৰশ্ন, অসমৰ একমাত্ৰ জুইশলা কাৰখানাটো ক'ত অৱস্থিত? কি সুধিছে যে অসমৰ একমাত্ৰ জুইশলা কাৰখানাটো ক'ত অৱস্থিত? অপশ্যন এ ধুবুৰীত, অপশ্যন বি তেজপুৰত, অপশ্যন চি শিলচৰত, অপশ্যন ডি কোকৰাঝাৰত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ এ ধুবুৰীত। ধুবুৰীত কি আছে? জুইশলা কাৰখানা। চ' 23 নম্বৰ প্ৰশ্ন, পিতলৰ বাচন বৰ্তন নিৰ্মাণৰ কাৰখানা ক'ত অৱস্থিত? পিতলৰ বাচন বৰ্তন নিৰ্মাণৰ কাৰখানা ক'ত অৱস্থিত ঘটিছে? অপশ্যন এ শুৱালকুছিত, অপশ্যন বি হাজোত, অপশ্যন চি সৰ্থেবাৰী, অপশ্যন ডি পাঞ্জাবাৰী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি সৰ্থেবাৰী। সৰ্থেবাৰী বাচন বৰ্তনৰ কাৰখানা আছে। চ' 24 নম্বৰ প্ৰশ্ন, কাক ভাৰতৰ শ্বেক্সপিয়েৰ বুলি কোৱা হয়? চ' অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰক, অপশ্যন বি মহাকবি কালিদাসক, অপশ্যন চি মহম্মদ ইকবালক, অপশ্যন ডি বদায়নিক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি মহাকবি কালিদাসক ভাৰতৰ শ্বেক্সপিয়েৰ বুলি কোৱা হয়। 25 নম্বৰ প্ৰশ্ন, বিশ্বৰ দীৰ্ঘতম মহাকাব্য মহাভাৰতৰ গ্ৰন্থকাৰ কোন? মহাভাৰত হ'ল বিশ্বৰ দীৰ্ঘতম মহাকাব্য। অপশ্যন এ বাল্মীকি, অপশ্যন বি কালিদাস, অপশ্যন চি মহৰ্ষি বেদব্যাস, অপশ্যন ডি বৰাহমিহিৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি মহৰ্ষি বেদব্যাস।
26 নম্বৰ প্ৰশ্ন জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইন্দ্ৰমালতী চলচ্চিত্ৰখন কিমান চনত মুক্তি লাভ কৰিছিল অপচন এ 1935 চনত অপচন বি 1939 চনত অপচন চি 1961 চনত অপচন ডি 1995 চনত ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপচন বি 1939 চনত ইন্দ্ৰমালতীখন 1939 চনত মুক্তি লাভ কৰিছিল তাৰ পাছত আহো আমি 27 নম্বৰ প্ৰশ্ন ভাৰতৰ বন্যপ্ৰাণী সুৰক্ষা আইনখন কোন চনত প্ৰৱৰ্তন কৰা হয় অপচন এ 1949 চনত অপচন বি 1955 চনত অপচন চি 1972 চনত 1975 চনত ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ বি 55 চনত 28 নম্বৰ প্ৰশ্ন ৰঘুদেৱ কাৰ পুতেক আছিল অপচন এ ৰুদ্ৰসিংহৰ অপচন বি চিলাৰায়ৰ অপচন চি নৰনাৰায়ণৰ অপচন ডি দুৰ্লভ নাৰায়ণৰ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি চিলাৰায়ৰ পুতেক আছিল 29 নম্বৰ প্ৰশ্ন অসম এছ'চিয়েশ্যন কেতিয়া গঠন কৰা হয় অসম এছ'চিয়েশ্যন কেতিয়া গঠন কৰা হয় অপচন এ 1903 চনত অপচন বি 1904 চনত অপচন চি 1905 চনত অপচন ডি 1906 চনত ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ অপচন এ 1903 চনত 1903 চনত এছ'চিয়েশ্যন গঠন কৰা হয় সো শেষৰ প্ৰশ্ন ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক কি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক কি অপচন এ দিছে সিংহ অপচন বি বাঘ অপচন চি হাতী অপচন ডি গৰু শেষৰ প্ৰশ্ন মই কৈ দিছো অপচন বি বাঘ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক